So dear students, আজিৰ এই ভিডিঅ'টোত আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। আজিৰ সাধুটো হৈছে দ্য হেয়াৰ এণ্ড দ্য টৰ্টইছ, শহা আৰু কাছ। Once a hare and tortoise lived in a jungle. এসময়ত এখন হাবিত এটা শহা আৰু এটা কাছই বাস কৰিছিল। The hare was very proud of his fast speed and he always laughed at the slow speed of the tortoise. শহাটোৱে নিজৰ যি তীব্ৰ বেগ, তীব্ৰ গতি হেতুক লৈ গৰ্ব কৰিছিল আৰু সদায়ে সেই কাছটোৰ যিটো স্লো স্পীড হেতু চাই ঠাট্টা কৰিছিল তাক। One day the tortoise got angry and challenged him to a race. এদিনাখন কাছটোৰ খং উঠিছিল আৰু তাক এটা দৌৰ প্ৰতিযোগিতাৰ বাবে চেলেঞ্জ কৰিছিল। A tree at a great distance was chosen as the victory point. So কিছু আঁতৰত থকা গছ এডাল বাছি লোৱা হৈছিল ভিক্টৰী পইণ্ট হিচাপে, মানে জয়ৰ চিন হিচাপে, বিজয়ৰ প্ৰতীক হিচাপে বাছি লোৱা হৈছিল। When the race started, the hare ran as fast as he could. যেতিয়া দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল, শহাটোৱে যিমান পাৰে জোৰে দৌৰিছিল। Very soon he was out of sight. So কম সময়ৰ ভিতৰত সি নেদেখা হৈ গৈছিল। There was a shady tree on the way. আৰু ৰাস্তাত এডাল জোপোহা গছ আছিল। The hare decided to take some rest under it. শহাটোৱে সেই গছডালৰ তলত অলপ সময় জিৰাবৰ বাবে সিদ্ধান্ত লৈছিল। A cold wind was blowing and the hare fell asleep. এজাক চেঁচা বতাহ বলি আছিল আৰু শহাটোৱে টোপনি গৈছিল। The tortoise went on crawling. আৰু কাছটোৱে মাটিত ক্ৰলিং অৰ্থাৎ এইটো কোৱা হ'ব মাটিত যিটো বগোৱা বাই যোৱা গৈ আছিল তেনেদৰে। She moved slowly but steadily. আৰু কাছটোৱে লাহে লাহে কিন্তু একে গতিৰে আগবাঢ়ি গৈ আছিল। On the way he saw the hare fast asleep. আৰু গৈ গৈ ৰাস্তাৰে দেখা পালে যে শহাটোৱে শুই আছে। Although he was dead tired, যদিও কাছটোৱে অত্যন্ত ভাগৰুৱা হৈছিল, he did not stop to take a rest. সি অলপ জিৰণি ল'বৰ বাবে ৰোৱা নাছিল। At last he reached the winning post. অৱশেষত গৈ সি সেই যিটো উইনিং পোষ্ট আছে, যিডাল গছ বিজয়ৰ চিন হিচাপে লোৱা হৈছিল, সেইটো তাত গৈ পাইছিল। When the hare got up, যেতিয়া শহাটোৱে সাৰি পাইছিল, he began to run very fast. But when he reached his destination, he was greatly ashamed to see the tortoise already present there. যেতিয়া শহাটোৱে সাৰি পাই সি যিমান পাৰি জোৰে দৌৰিবলৈ ধৰিছিল, কিন্তু গন্তব্য স্থানত উপস্থিত হৈ দেখা পালে নহয়, গৈ নিজক নিজে লজ্জিত হ'ল, কাৰণ কাছটোৱে অলৰেডি তাত উপস্থিত হৈয়ে আছে। He had lost the race. আৰু সি দৌৰ প্ৰতিযোগিতাত হাৰিল। So moral দিয়া হৈছে যে slow and steady wins the race. Or pride had a fall. Pride had a fall হৈছে গৰ্ব কৰিলে পতন হয়। So অহংকাৰ কৰিব নালাগে। Slow and steady wins the race মানে হৈছে যিসকলে লাহে লাহে কিন্তু একে গতিৰে কাম কৰিব, একে গতিৰে আগবাঢ়িব, সিহঁতে প্ৰতিযোগিতাত বিজয়ী হ'ব।
সো আজিৰ সাধু এইটোৱে সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ